ৰাইজ আমি সাহায্য দিব যোৱা দ্বিতীয়টো ভিডিঅ' আপোনালোকক দেখাওঁ। কাপোৰ আমি নিছিলোঁ তেওঁলোকৰ বাবে, যিহেতু তেওঁলোকৰ পানীয়ে সকলো শেষ কৰি পেলাইছিলে। বয় বস্তু কাপোৰ কানি একোৱেই তেওঁলোকৰ নাছিলে, তেওঁলোকে জনাইছিলে। গতিকে তেওঁলোকৰ বাবে আমি কাপোৰো নিছিলোঁ আৰু তেওঁলোকে নিজেই পচন্দ কৰি নিজে লৈছে, যোনে যেনেকৈ পাৰে এযোৰ দুযোৰ মেখেলা চাদৰ ধুনীয়াকৈ লৈছে। আৰু তেওঁলোকে কৈছে আমি পিন্ধিমেই, যিহেতু আমাৰ একেবাৰে এতিয়া কাপোৰ কানি নাই, যোনে যি দিছে সেয়াই আমি পিন্ধিছোঁ। গতিকে আপোনালোকে আহক, পাৰিলে তেওঁলোকক আকৌ সহায় কৰক। যিহেতু আমি সিমান ডাঙৰ মানুহ, আমি ইউটিউবাৰো নহয় বা তেনেকুৱা একো নহয়। মোৰ খালি এখন সৰুকৈ এখন কাপোৰৰ বিপণী আছে, মেখেলা চাদৰ নিতুজ কালেকশ্যন। বিপণীখনকেই বন্ধ কৰি 5 দিনৰ বাবে ডনেশ্যনৰ কাৰণে গৈছিলোঁ বান সাহায্য বিচাৰি, আৰু সেই পইচাখিনি আনি আমি তেওঁলোকক 2000কৈ দিবলৈ চেষ্টা কৰিলোঁ, যাতে তেওঁলোকে কিবা এটা সকাহ পায়, তাকে দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া আপোনালোকক দেখাইছোঁ, এই ৱাটাৰ পাম্প হাউচটোতে তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিলে, যিকেইঘৰ ওচৰত আছিলে। যিহেতু তেওঁলোকৰ ঘৰৰ ওপৰতে পানী যোৱাৰ দৰে হ'ল, তেওঁলোকে তেতিয়া এই চাদৰ ওপৰত উঠি আছিলে। আৰু এই ৰাস্তাৰ কিনাৰতে আমি আহি থাকোঁতে এইকেইঘৰ মানুহ দেখিছেনে ঘৰৰ অৱস্থা। এইকেইঘৰ মানুহৰ একেলগে 5 ঘৰ আছিলে। এই 5 ঘৰ মানুহক আমি সাহায্য দি আহিছিলোঁ। তেওঁলোকে কৈছিলে যে আমাৰ একদম অৱস্থা নাই, যেনে তেনে এইকণ শুকাইছে। ইয়াক খৰি ফালিছে তেওঁলোকে, মানে যিহেতু তেওঁলোকৰ গেছো নাই, একো নাই, মানে সকলো শেষ হৈছিলে। গতিকে তেওঁলোকক অকণমান, আৰু এই ল'ৰাটো দেখিছেনে, এই ল'ৰাটোৱে কৈ আছিলে যে, ল'ৰাটো তাতে আছিলেগৈ, কৈছে যে মোকো দিয়ক, মোকো দিয়ক, ইহঁতক দিছে মোক কিয় দিয়া নাই, মোকো কিবা এটা দিয়ক। গতিকে এই ল'ৰাটোকো আমি 500 টকা এটা দি আহিছোঁ। তেওঁ যে কিমানেই ভাল পাইছে, তেওঁ যাতে বহী কিতাপ কিবা এটা ল'ব পাৰে।